নমস্কাৰ ইণ্ডিয়ান পলিটি ফাণ্ডামেণ্টেল ৰাইট আমাৰ চলি আছিলে তো ফাণ্ডামেণ্টেল ৰাইটৰ আজি আমাৰ সেকেন্ডটো ক্লাছ আমি কৰিবলৈ গৈ আছো লাষ্ট ক্লাছত আমি কি আলোচনা কৰিলো লাষ্ট ক্লাছত আমি ফাণ্ডামেণ্টেল ৰাইট ক'ৰ পৰা আহিছে কি কথা কোনটো পাৰ্টত আছে এইখিনি কথা আলোচনা কৰি পেলাই আমি আৰ্টিকল 16 লৈকে আমি কমপ্লিট কৰি ৰাখিছো তো আজি আমি কি কৰিম আৰ্টিকল 17 ৰ পৰা কি কৰিম আকৌ আমি আলোচনা কৰিম ঠিক আছে তো এবাৰ চাই লওঁ ফাণ্ডামেণ্টেল ৰাইট পাৰ্টটো আমি কোনটো পাৰ্টত কেনেকৈ পঢ়িম কি কথা গোটেইখিনি এবাৰ আমি ৰিভাইজ কৰি লওঁ ঠিক আছে তো লাষ্ট ক্লাছত আমি চাইছিলোঁ কি মই আপোনালোকক ক'লোঁ যে আমি ফাণ্ডামেণ্টেল ৰাইট পঢ়ি আছিলোঁ ওকে তো এই ফাণ্ডামেণ্টেল ৰাইট ক'ৰ পৰা আহিছে কি নাহে গোটেই কথাখিনি ক'লোঁ ওকে তো এতিয়া আমি এবাৰ এই ফাণ্ডামেণ্টেল ৰাইট পাৰ্টটো আমি এবাৰ ভাগ কৰি লওঁ কি আছে ঠিক আছে তো ফাণ্ডামেণ্টেল ৰাইট গোটেই পিপিটিবিলাক আপোনালোকে পাই যাব ঠিক আছে তো সেইকাৰণে মই অলপ লাহে লাহে লিখিম আৰু ভালকৈ লিখিম ঠিক আছে তো ফাণ্ডামেণ্টেল ৰাইট এই ফাণ্ডামেণ্টেল ৰাইট ক'ৰ পৰা আহিছিলে আমি গম পাইছিলোঁ যে ই আমেৰিকা সংবিধানৰ পৰা অনা হৈছিলে ঠিক আছে তো ইয়াত আমি সেইকাৰণে লিখিম তো কি লিখিম আমি USA কনষ্টিটিউশ্যন USA কি হয় তোমাৰ কনষ্টিটিউশ্যনৰ পৰা অনা হৈছে আৰু এই আৰ্টিকল নাম্বাৰ কিমানৰ পৰা কিমানলৈকে আছে এই আৰ্টিকল নাম্বাৰ কিমানৰ পৰা কিমানলৈকে আছে 12 পৰা 35 লৈকে মানে আৰ্টিকল ফ্ৰম 12 পৰা 35 লৈকে ই আছে তো এইকেইটা বস্তু একদম ফাণ্ডামেণ্টেল বস্তু ফাণ্ডামেণ্টেল ৰাইটৰ এইখিনি আমি গম পালোঁ এই ফাণ্ডামেণ্টেল ৰাইটৰ আকৌ আমি কেইবাটাও ভাগত ভাগ কৰি লৈছোঁ যেনেকৈ হ'ব তোমাৰ ৰাইট টু ইকুৱেলিটি ৰাইট টু ফ্ৰীডম হয়নে কি হ'ব ৰাইট টু ইকুৱেলিটি ইয়াত এটা পাৰ্ট হ'ব ৰাইট টু ইকুৱেলিটি পাৰ্ট কি লিখিম ইয়াত আমি right to equality সমানতা অধিকাৰ আমি অসমীয়াটো মই কৈ যাম আপোনালোকে লিখি যাব সমানতা অধিকাৰ এই সমানতা অধিকাৰ আছে আৰ্টিকল নাম্বাৰ 14 ৰ পৰা 18 লৈকে আৰ্টিকল ক'ৰ পৰা আছে 14 ৰ পৰা 18 লৈকে কি আছে আপোনাৰ ৰাইট টু ইকুৱেলিটি আছে এই ৰাইট টু ইকুৱেলিটিৰ 14 ত কি পাইছিলোঁ যে ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল আলোচনা কৰিলোঁ হয়নে ইকুৱেলিটি বিফৰ ল 14 আছে লে হয় না ওকে তো কি হ'ব ইকুৱেলিটি বিফৰ ল ইকুৱালিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল আমি ইয়াত কি কৰিলোঁ আৰ্টিকল নাম্বাৰ 14 ত এইখিনি পালোঁ 15 ত আমি কি চালোঁ যে প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন ঠিক আছে তো কি হ'ব এইটো প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন আমি 15 ত চাইছিলোঁ এনেকৈ আমি গোটেইখিনি পাৰ্ট ভাগ কৰি লওঁ এবাৰ ঠিক আছে প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন ঠিক আছে তো সকলো মানুহ সমান হ'ব এইটো আমি 15 ত পাইছিলোঁ 16 ত আমি কি চালোঁ 16 ত আমি চালোঁ যে কোনো ধৰণৰ তোমাৰ কি হ'ব নোৱাৰিব মানে অপৰচুনিটি ক্ষেত্ৰত চৰকাৰী সা সুবিধাৰ ক্ষেত্ৰত তোমাক কোনেও বাধা দিব নোৱাৰিব তাৰমানে সমান অধিকাৰ পাব ইকুৱেল অপৰচুনিটি পাব ঠিক আছে তুমি কি লিখিব লাগিব ইকুৱেলিটি অফ অপৰচুনিটি ইয়াত লিখিব লাগিব ইয়াত লিখিবা কি ইকুৱেলিটি অফ অপৰচুনিটি ইকুৱেলিটি অফ অপৰচুনিটি আৰু এটা আহিব 17 এটা আহিব 18 তুমি গম পাইছিলা যে এটা আনটাচেবিলিটি কথা পঢ়িছিলোঁ তো 17 ত তোমাৰ কি হ'ব আনটাচেবিলিটি কথা আহিব ঠিক আছে এবলিশ কৰিব লাগিব যে এবলিশন অফ আনটাচেবিলিটি বেছি দীঘলীয়া হৈ গ'লে এইফালে জেগা নহ'বগৈ নহয় আমাৰ এবলিশন অফ আনটাচেবিলিটি ওকে 18 ত কি আছিলে এবলিশন অফ টাইটেল কোনো ধৰণৰ এক্সট্ৰা উপাধি দিব নোৱাৰিব তো প্ৰতিটো আৰ্টিকল আমি ডিটেইল আলোচনা কৰি মাত্ৰ আমি ভাগ কৰি লৈছোঁ ঠিক আছে তো এইটো হৈ গ'ল তোমাৰ ৰাইট টু ইকুৱেলিটি তোমাৰ তাৰপৰা আহিলে ৰাইট টু ফ্ৰীডম তোমাৰ অধিকাৰ থাকিব কিহৰ ক্ষেত্ৰত সেইখিনি চাম এতিয়া 19 ৰ পৰা 22 ক্ষেত্ৰত ঠিক আছে 19 ৰ পৰা 20 ক্ষেত্ৰত ৰাইট টু ফ্ৰীডম থাকিব কি থাকিব ৰাইট টু ফ্ৰীডম ইয়াত আমি পাম ৰাইট টু ফ্ৰীডমৰ ক্ষেত্ৰত আৰ্টিকল নাম্বাৰ 19 ৰ পৰা আৰম্ভ হ'ব আৰ্টিকল নাম্বাৰ 19 ৰ পৰা 22 লৈকে যিখিনি আৰ্টিকল হ'ব এইখিনি তোমাৰ কি বুজাব ৰাইট টু ফ্ৰীডম তোমাৰ অধিকাৰৰ কথা বুজাব ইয়াত তুমি 19 তে আৰম্ভ হৈ 6টা অধিকাৰ পাবা আৰম্ভ হৈ তুমি কেইটা পাবা 6টা অধিকাৰ পাবা তুমি 19 ত কি পালা ক'লো মই 6টা অধিকাৰ 19 ত তুমি কি পাবা 6 ৰাইটস
6 ৰাইটছ পাবা তুমি ওকে এই 6 ৰাইটৰ ভিতৰত তোমাৰ কি আছে এই 6টা অধিকাৰ তোমাৰ কি আছে তুমি কথা কোৱাৰ অধিকাৰ পাবা স্পীচ ৰাইট টু স্পীচ তোমাৰ যদি কথা কৈ ভাল পালে তুমি এসেম্বল হ'ব পাৰিবা এসেম্বলি বনাব পাৰিবা এসেম্বলি বনোৱাৰ পাছত তুমি কি পাৰিবা তুমি সংগঠন বনাব পাৰিবা এছ'চিয়েশ্যন তুমি সংগঠন বনাব পাৰিবা এছ'চিয়েশ্যন বনাব পাৰিবা ঠিক আছে 4 নম্বৰত তুমি চাৰিওফালে ঘূৰিব পাৰিবা ৰাইট টু ফ্ৰী মুভমেণ্ট right to free movement তুমি ঘূৰিব পাৰিবা তুমি যদি ঘূৰিব পাৰিবা তুমি থাকিব পাৰিবা মানে right to reside মানে reside তুমি reside মানে থকা আৰু তুমি settle মানে তুমি ঘৰ বনোৱা যিকোনো জায়গাত ঘৰ বনাব পাৰিবা মানে ওকে নেক্সট আহিলে তোমাৰ right to free profession তুমি যিকোনো ধৰণৰ বিজনেছ কৰিব পাৰিবা হে বুলি তুমি আকৌ বন্দুকৰ দোকান AK47 ৰ দোকান গ্ৰেনেডৰ দোকান খুলি বহিব নোৱাৰিবা তো এইখিনি আমি ক'ত চাম আৰ্টিকল নাম্বাৰ 19 ৰ পৰা 22 লৈকে ৰাইট টু ফ্ৰীডম পাৰ্টত এইখিনি ইনক্লুডেড হ'ব ঠিক আছে তো তাৰ পৰা আহিব তোমাৰ 19 হৈ গ'ল 20 তো 20 ত কি থাকিব তোমাৰ তুমি যদি কিবা ক্ৰাইমত ফসা ঠিক আছে তো ইয়াৰ মানে মিনিংটো কি হ'ব তোমাক প্ৰটেকচন দিব লাগিব যে তোমাক প্ৰটেকচন দিব লাগিব তুমি যদি একো কেছত ফসিলে মানে তুমি কি কৰিব লাগিব তো তুমি কি লিখিব লাগিব যে প্ৰটেকচন ইন ৰেসপেক্ট অফ কনভিকচন ফৰ অফেন্সেস কি লিখিব লাগিব প্ৰটেকচন ইন ৰেসপেক্ট অফ কনভিকচন ফৰ অফেন্সেস তো ইয়াত আহিব আৰ্টিকল 20 তো প্ৰটেকচন দিব লাগিব তোমাক প্ৰটেকচন দিব লাগিব হয়নে প্ৰটেকচন ইন ৰেসপেক্ট of conviction or offenses তুমি যদি কিবা অফেন্স কৰা তুমি কি দিব লাগিব তোমাক তুমি কি দিব লাগিব মানে তোমাক কি দিব লাগিব প্ৰটেকচন দিব লাগিব এটো সংবিধানৰ অধিকাৰ আছে এবিলা কি হয় মৌলিক অধিকাৰ হয় ক্লিয়াৰ হৈছে নাই খিলাকা সাউন্ডটো এবাৰ চাই লৈছো সব ঠিক আছে ওকে তবা আহিলে 21 তো 21 ৰ কাৰণে জায়গায় নহৈছে দেখোন আৰু এফালেটো বহুত ভাগ কৰিবলৈ আছে তো ইয়াক যদি পঢ়া যায় সৰু কৰিব বা ট্রাই কৰো দেই পোৱা যাবনে খেলিমেলি হৈ যাব মানে খেলিমেলি হৈ গৈছে ন তো ইয়াক সৰু কৰিব পৰা নাযাব নহয় এতিয়া ঠিক আছে আমি যিমান পাৰো লিখি যাও বাকি ভাগখিনি আৰু সিফাল লিখি দিম ঠিক আছে ওকে তো 20 হৈ গ'ল 21 আৰ্টিকল নাম্বাৰ 21 তো 21 ত কি হ'ব 21 ত কি হ'ব তোমাক লাইফৰ তোমাৰ অধিকাৰ আছে তোমাৰ জীৱনৰ অধিকাৰ আছে ঠিক আছে তুমি লিখিব লাগিব যে প্ৰটেকচন অফ লাইফ এন্ড পাৰ্সোনাল লিবাৰ্টি তুমি কি লিখিব লাগিব তাত প্ৰটেকচন of life and personal liberty তোমাৰ এবিলা কি থাকিব অধিকাৰ থাকিব এই আৰ্টিকলটোৰ ভিতৰত কি পঢ়িবলৈ পাম আমি পঢ়িমগে কোনো চিন্তা কৰিব নালাগে হয়নে 22 ত কি থাকিব 22 ত কি থাকিব কোনবা কব মানে 22 এটা ইম্পৰ্টেন্ট আৰ্টিকল হয় কিয় ইম্পৰ্টেন্ট আৰ্টিকল হয় কাৰণ ইয়াত তোমাক কি কৰিব নোৱাৰিব এৰেষ্ট তোমাক কৰিব নোৱাৰিব ঠিক আছে তোমাক পতকে কোনেও এৰেষ্ট কৰিব নোৱাৰিব তুমি লিখিব লাগিব যে প্ৰটেকচন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনচন ইয়াত তুমি কি লিখিব লাগিব যে প্ৰটেকচন এগেইনষ্ট arrest and detention তোমাক কোনোবাই ধৰি পেলাই জেলত ভৰা বুলিলে ভৰাই থব নোৱাৰিব তাৰ কাৰণে তোমাক অধিকাৰ দিয়া যাব তো আৰ্টিকল 19 ৰ পৰা 22 লৈকে আমি পাই গলো ৰাইট টু ফ্ৰীডমৰ আন্ডাৰত থাকিলে পঢ়িম ঠিক আছে তাৰপা আহিব তোমাৰ ৰাইট টু এক্সপ্লইটেশন শোষণৰ বিৰুদ্ধে অধিকাৰ 22 তেইছিলো তো 23 আৰু 24 হ'ব তোমাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ আমি পাছৰ স্লাইডটো লিখিম যে ৰাইট টু এক্সপ্লইটেশন কি লিখিম ৰাইট টু এক্সপ্লইটেশন ধুনীয়াকৈ এনেকৈ হেডিং বিলাক বনাই ল'ব যাতে আপোনাৰ খেলিমেলি নহয় right to exploitation right to নহয় আমাক exploitation পাবৰ কাৰণে নালাগে নহয় right against exploitation শোষণৰ বিৰুদ্ধে অধিকাৰ অসমত কি হ'ব এটো শোষণৰ বিৰুদ্ধে অধিকাৰ ঠিক আছে শোষণৰ বিৰুদ্ধে অধিকাৰ আৰ্টিকল নাম্বাৰ কিমান হ'ব 23 পৰিব কাৰণ 22 হৈ গৈছে ন
23 আৰ্টিকল নাম্বাৰত কি পৰিব শোষণৰ বিৰুদ্ধে অধিকাৰ পৰিব তোমাক কোনেও জোৰ জবৰদস্তি কাম কৰাব নোৱাৰিব ঠিক আছে তোমাক কোনো ট্ৰেফিকিঙত লগাব নোৱাৰিব তাৰমানে কোনো মানুহৰ মানে কিনা বেচা হ'ব নোৱাৰিব বা তোমাক ফোৰ্সফুল লেবাৰ কৰাব নোৱাৰিব তো প্ৰহিবিশন অফ তুমি লিখিব লাগিব হিউমেন ট্ৰেফিকিং ইয়াত কি লিখিবা প্ৰহিবিশন অফ হিউমেন ট্ৰেফিকিং হিউমেন ট্ৰেফিকিং নহব মানুহ বেচা কিনা কৰিব নোৱাৰিব এনফোৰ্সড লেবাৰ তোমাক কোনেও জোৰ জবৰদস্তি পইচা নিদিয়াকৈ পেমেন্ট নকৰাকৈ তোমাক কাম কৰাব নোৱাৰিব এইটো শোষণ কৰিব নোৱাৰিব তোমাক কোনেও এইটো হ'ব শোষণৰ বিৰুদ্ধে অধিকাৰ ঠিক আছে তো 24 নম্বৰ আৰ্টিকলত কি ক'ব তোমাক শিশুসকলৰ কাৰণে যে কোনো ধৰণৰ হেজাৰ্ডাছ ফেক্টৰীত তেওঁলোক কিয় নোৱাৰিব কামত লগাব নোৱাৰিব প্ৰহিবিশন অফ 24 ঠিক আছে prohibition of child work in factories ফেক্টৰী বিলাকত ডাঙৰ ডাঙৰ কাম বিলাকত কি কামত নোৱাৰিব হেখিনি আমি সামগে যেতিয়া আমি আৰ্টিকলটো ডিটেইল পঢ়িম তো কি হ'ব শোষণৰ বিৰুদ্ধে অধিকাৰ তোমাৰ কি হ'ব আৰ্টিকল নাম্বাৰ 23 পৰা 24 লৈ কি থাকিব শোষণৰ বিৰুদ্ধে অধিকাৰ হ'ব তো আমাৰ কিমান আছিল 12 পৰা 35 লৈকে আছিল ঠিক আছে তো আমাৰ 23 পৰা 24 লৈকে ভাগ কৰিলে তোমাৰ হ'ব 25 ৰ পৰা 28 তোমাৰ ৰাইট টু ৰিলিজন ধৰ্মীয় অধিকাৰ ঠিক আছে তোমাৰ কি হ'ব তুমি ৰাইট টু ৰিলিজন ধৰ্মীয় অধিকাৰ ৰাইট টু ৰিলিজন তাৰমানে সকলোৱে কি থাকিব ধৰ্ম অধিকাৰ থাকিব কাৰণ ইণ্ডিয়া ইজ এ সেকুলাৰ ষ্টেট মানে ওকে ষ্টেট মানে পলিটিক কি হয় দেশ বুজায় ঠিক আছে তো ধৰ্মীয় অধিকাৰ তুমি কি পাবা কে নম্বৰ হ'ব 25 ৰ পৰা তুমি 28 লৈ কি পাবা ধৰ্মীয় অধিকাৰ তুমি লাভ কৰিবা তাত তুমি ধৰ্ম অধিকাৰ তুমি প্ৰথমটো পাবা ঠিক আছে তুমি ধৰ্ম অধিকাৰ ৰাইট টু তুমি যিকোনো ধৰ্ম তুমি পালন কৰিব পাৰিবা হয়নে তোমাৰ এইটো কে নম্বৰ অধিকাৰ হ'ব আৰু 25 পাবা ঠিক আছে আৰু 25 ৰ পৰা 28 লৈকে এই অধিকাৰ পাবা তো 25 ত কি হ'ব ৰাইট টু ফলো এনি ৰিলিজন তুমি যিকোনো ধৰ্ম তোমাৰ যি ধৰ্মীয় মানুহ তুমি ঠিক আছে তুমি সেই ধৰ্ম পালন কৰিব পাৰিবা ৰাইট টু মেনেজ ৰিলিজিয়াছ এফেয়াৰ তুমি তোমাৰ ধৰ্মীয় কাম তুমি কৰিব পাৰিবা ঠিক আছে তোমাৰ ধৰ্মীয় কাম তুমি কৰিব পাৰিবা এইটো তোমাৰ কি নম্বৰ আৰ্টিকল হ'ব 26 ৰাইট আছে তোমাৰ অধিকাৰ আছে যে ৰাইট টু মেনেজ কৰিব পাৰা তুমি সভা পাতিব পাৰা মিটিং পাতিব পাৰা হয়নে ভাওনা পাতিব পাৰা ৰাইট টু মেনেজ ৰিলিজিয়াছ এফেয়াৰ্স তুমি ৰিলিজিয়াছ এফেয়াৰ বিলাক তুমি সম্পন্ন কৰিব পাৰা তোমাৰ ধৰ্ম মতে তুমি পালা কি 25 আৰু 26 ত এইগিটা অধিকাৰ পালা 27 ত 25 আৰু 26 ত তুমি কিটা পালা 27 ত তুমি কি হবা যে তুমি যিকোনো ধৰণৰ পেমেন্ট তোমাৰ পেমেন্টৰ দ্বাৰা একো সৰকাৰী মানে অনুষ্ঠানত মইতো ক'ব খুজিছো যে তোমাৰ টকাৰ পৰা কোনো ধৰণৰ ধৰ্ম এটাক তোমাৰ শিক্ষা দিব নোৱাৰিব মানে ধৰ্মীয় শিক্ষা দিব নোৱাৰিব তাৰ মানে তুমি যিকোনো ধৰ্ম প্ৰমোশনৰ কাৰণে তোমাৰ ট্যাক্স ইউজ কৰা নাযাব বা এই ধৰণৰ কোনো ট্যাক্সৰ ব্যৱস্থা চৰকাৰে কৰিব নোৱাৰিব যাতে তোমাৰ পইচাৰ দ্বাৰা সেই পাৰ্টিকুলাৰ ধৰ্মটো কিয় প্ৰমোশন হয় ঠিক আছে তুমি কি লিখিব লাগিব যে ফ্ৰীডম ফ্ৰম পেমেন্ট তুমি কি লিখিব লাগিব ফ্ৰীডম ফ্ৰম পেমেন্ট অফ ট্যাক্সেস কি লিখিব লাগিব ফ্ৰীডম ফ্ৰম পেমেন্ট অফ ট্যাক্সেস 27 ত কি আছে ফ্ৰীডম ফ্ৰম payment of taxes to promote any religion ঠিক আছে ধৰ্ম যিকোনো ধৰ্ম প্ৰমোশনৰ কাৰণে তোমাৰ পইচা তোমাৰ পৰা ট্যাক্স কেতিয়াও উঠাব নোৱাৰিব ঠিক আছে ওকে তাৰপা তোমাৰ হ'ল যে যিকোনো ধৰণৰ চৰকাৰী শিক্ষানুষ্ঠানত তোমাৰ পইচাৰ দ্বাৰা ওকে যিকোনো ধৰণৰ শিক্ষানুষ্ঠানত যদি চৰকাৰী হয় তাত কোনো ধৰ্মীয় শিক্ষা দিব নোৱাৰিব ঠিক আছে তুমি কি লিখিব যে ফ্ৰীডম ফ্ৰম এটেন্ডিং এনি ৰিলিজিয়াছ এফেয়াৰ বা ৰিলিজিয়াছ তোমাৰ ইনষ্ট্ৰাকশন দিব নোৱাৰিব হেতু তোমাৰ 28 ত আহি যাব তো 28 আৰ্টিকলত কি আহিব যে কোনো ধৰণৰ চৰকাৰী শিক্ষানুষ্ঠানত ফ্ৰীডম দিয়া যাব সকলো মানুহৰ ফ্ৰীডম আছে যে ফ্ৰীডম ফ্ৰম এটেন্ডিং তুমি এটেন্ড কৰিব দৰকাৰ নাই বা তেওঁলোকে দিব নোৱাৰিব ফ্ৰীডম ফ্ৰম এটেন্ডিং এনি
ৰিলিজিয়াছ মানে ধৰ্মীয় ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন in educational institutions স্যাৰ কাৰ্মেল স্কুলত দেখোন আপুনি ক'ব এইটো কৈছে যে যিকোনো ধৰণৰ ধৰ্মীয় শিক্ষা দিব নোৱাৰিব শিক্ষানুষ্ঠানত তেন্তে স্যাৰ কাৰ্মেল স্কুলত কেনেকৈ দিয়ে জিচাছ খ্ৰীষ্টৰ বিষয়ে কিয় পঢ়োৱা যায় সেইবোৰ যদি সোধা যায় কি হ'ব তো তাৰ আনচাৰ হ'ব যে সেইবিলাক প্ৰাইভেট স্কুল হ'ব ঠিক আছে তো প্ৰাইভেটত নোৱাৰিব তো চৰকাৰৰ টকাতহে নোৱাৰিব মইতো কৈছোঁ যে ইম্পৰ্টেণ্ট পইণ্টটো তোমাৰ কি হ'ল যে গভট বা কি হ'ব নোৱাৰিব গভট স্কুলত ঠিক আছে তো গভটত নোৱাৰিব গভট স্কুলত বা শিক্ষানুষ্ঠানত নোৱাৰিব বাকীবোৰত তোমাৰ কথা তোমাৰ টকা তোমাৰ কথা ঠিক আছে তো এইটো কি হ'ব 28 লৈ কি আছে ৰাইট টু ৰিলিজন ধৰ্মীয় অধিকাৰ আছে তো এইটো গম পোৱাৰ পাছত পাবা যে তুমি কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট 29 পৰা 30 লৈকে তুমি কি পাবা কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট পাবা ঠিক আছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট তো এইটো কি হ'ব ইয়াত লিখিবা তুমি কালচাৰেল সাংস্কৃতিক কালচাৰেল এণ্ড এডুকেশ্যনেল শিক্ষাগত অধিকাৰ এডুকেশ্যনেল ৰাইট ঠিক আছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট তো আৰ্টিকল নাম্বাৰ কিমান হ'ব ইয়াত 29 পৰা 30 লৈকে পাবা তুমি কি হ'ব তুমি 29 পৰা 30 লৈকে পাবা ঠিক আছে ওকে তো ইয়াত তোমাৰ কি হ'ব ইয়াত থাকিব যে তোমাৰ প্ৰটেকশ্যন দিব লাগিব যে মাইনৰিটিসকলক তো তেওঁলোকৰ অধিকাৰৰ কথাটো আমি চাব লাগিব ঠিক আছে তো তেওঁলোকৰ যিটো অধিকাৰ আমি সেইটো মানিব লাগিব আৰু তোমাৰ এটা 30 তুমি কি হ'ব যে যদি মাইনৰিটিয়ে মেজৰিটি সকলো শিক্ষানুষ্ঠানত যদি যাবলৈ বেয়া পায় যদি তেওঁলোকে নিজকে মানে ভাল ফিল নকৰে যাবৰ কাৰণে তেওঁলোকৰ অধিকাৰ আছে যে তেওঁলোকে নিজে নিজৰ মাইনৰিটিসকলৰ কাৰণে শিক্ষানুষ্ঠান এষ্টাব্লিছ কৰিব পাৰি ঠিক আছে তো তুমি এইটো কি লিখিব লাগিব যে প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ মাইনৰিটিজ তো 29 কি হ'ব প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ মাইনৰিটিজ এই মাইনৰিটিসকলৰ ইণ্টাৰেষ্টটো তুমি কি হ'লে প্ৰটেকশ্যন দিব লাগিব প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ মাইনৰিটিজ মাইনৰিটিজ ঠিক আছে তো মাইনৰিটিজক তুমি কি দিব লাগিব প্ৰটেকশ্যন দিব লাগিব 30 কি আছে যে মাইনৰিটিজসকলক অধিকাৰ দিয়া হৈছে যে ৰাইট টু এষ্টাব্লিছ এডুকেশ্যনেল right to establish institutions for minorities এতিয়া কথা হল যে এই ফান্ডামেন্টাল রাইট মই হেদিনাই কৈছিলো যে ই লিমিটেড হয় ইয়াক লিমিটেড কৰিব পৰা যাব তুমি হে বুলি মাইনৰিটি সকলে কিবা ISIS ৰ নিচিনা একো ধৰণৰ মানে সংগঠন বা ইনষ্টিটিউচন খুলিব কিন্তু নোৱাৰিব ঠিক আছে ফৰ তোমাৰ কি হ'ব ফৰ ইনষ্টিটিউচনছ right to establish for minorities তো মাইনৰিটি সকলে কি পাব মাইনৰিটিজ সকলে কি পাব নিজৰ অধিকাৰ পাব যাতে তেওঁলোকৰ কালচাৰেল এডুকেশ্যনেল ৰাইট তেওঁলোকৰ অক্ষুণ্ণ থাকক বা মিলক আৰু আটাইতকৈ শেষত ইম্পৰ্টেণ্ট অধিকাৰটো হৈ গ'ল তোমাৰ আৰ্টিকল নাম্বাৰ 32 আৰ্টিকল 30 তোমাৰ কি হ'ব কনষ্টিটিউচনেল ৰিমেডিজ কি লিখিব লাগিব কনষ্টিটিউচনেল ৰিমেডিজ সংবিধানিক উপশমৰ অধিকাৰ বুলি কয় ঠিক আছে তো এইটো এটা ইম্পৰ্টেণ্ট আৰ্টিকল হৈ গ'ল আৰ্টিকল নাম্বাৰ 32 ইয়াত তুমি লিখিবা 32 এই 32 আন্ডাৰ তোমাৰ কি হ'ব এই 32 আৰ্টিকলটো কি বুলি কয় গম পোৱা নে সংবিধানৰ আত্মা বুলি কোৱা হয় পাৰ্ট নহয় অকল আৰ্টিকলটোক এইটো আত্মা বুলি কোৱা হয় কাৰণ সংবিধানৰ 32 নং আৰ্টিকলটো এটা এনেকুৱা মানে অধিকাৰ যি মূল অধিকাৰবিলাকক মূল অধিকাৰ বনায় নহলে কোনো মূল অধিকাৰ কামত নাহিলেহেঁতেন যদি 32 নাথাকিলেহেঁতেন তাৰ কাৰণটো হ'ল যে 32 তোমাৰ গোটেই মূল অধিকাৰবিলাক সেফগাৰ্ড প্ৰদান কৰে তুমি এই 32 এপ্লাই কৰি পেলাই হেবিয়াছ কৰ্পাছ কো ৱাৰেণ্টো মেণ্ডামোজ প্ৰহিবিশ্যন চাৰ্চিয়ৰি ঠিক আছে প্ৰহিবিশ্যন চাৰ্চিয়ৰি তুমি এইকেইটা অধিকাৰ তুমি কৰিব পৰা এপ্লাই কৰিব পৰা এই হেবিয়াছ কৰ্পাছ তুমি দেখিছিলা যে এখন চিনেমা আছিলে জয় ভীম সকলোৱে চাইছিলা যদি নাই চোৱা চাবা এখন সাউথ ইণ্ডিয়ান মুভি হয় জয় ভীম তো জয় ভীম মুভিখনত দেখুওৱা যায় যে কেনেকৈ এৰেষ্ট কৰাৰ পাছত সেই মানুহজন নাইকিয়া হৈ যায় সেই একিউজন নাইকিয়া হৈ যায় আৰু নাইকিয়া হৈ যোৱাৰ পাছত সেই বডিটো পাবৰ কাৰণে পেৰেণ্টছে তোমাৰ ভিক্টিমৰ পৰিয়ালে কি কৰিব পাৰে কোৰ্টত হাই কোৰ্টত বা সুপ্ৰিম কোৰ্টত গৈ পেলাই তোমাৰ মানে এই পিটিশ্যন ফাইল কৰিব পাৰে তো সুপ্ৰিম কোৰ্টত আৰ্টিকল 32 মানে প্ৰয়োগ কৰি পেলাই পৰিয়ালে ক'বগৈ পাৰে যে সেই থানাত মোৰ
এজন মানুহ কি হৈছে এৰেষ্ট কৰা হৈছে কিন্তু এতিয়া বৰ্তমান নাই তাৰ পৰা পুলিচে মানে জনাইছে যে তেওঁ তাৰ পৰা পলাতক তাৰ পৰা মানে পলাই গৈছে তো এতিয়া কি কৰিব পৰা যাব তো কোৰ্টে মানে আদেশ দিব সেই বিভাগীয় কৰ্তৃপক্ষক যে আপোনালোকে অতি শীঘ্ৰেই সেই মানুহজনক উলিয়াই দিব লাগে তো কি হ'ব কাম কৰিবৰ কাৰণে কেনেকৈ কাম কৰিব লাগে তো সেইবিলাক দিব তো তোমাৰ অধিকাৰ যদি থাকিব লাগে তো আৰ্টিকল নাম্বাৰ 32 থাকিব লাগিব তো আৰ্টিকল নাম্বাৰ 32 এনেকুৱা এটা মানে মূল অধিকাৰ যি মূল অধিকাৰবিলাকক মূল অধিকাৰ বনায় তো ইম্পৰ্টেণ্ট পইণ্ট হৈ গ'ল আৰ্টিকল নাম্বাৰ 32 এইখিনিলৈকে যদি কাৰোবাৰ প্ৰব্লেম আছে মোক ক'ব পাৰে তাৰ পৰা আমি কৰিম আৰম্ভ কৰিম আমাৰ নেক্সট ক্লাছ ঠিক আছে তো এইখিনিয়ে কাৰোবাৰ কিবা প্ৰব্লেম আছে নি শ্লাইডটো ছেভ হৈ থাকিব কোনো প্ৰব্লেম নাই ঠিক আছে যদি কাৰো একো ডাউট নাই তেতিয়াহ'লে আমি আগবাঢ়ো ঠিক আছে মই যি টি কমেণ্ট এনেও নেচাওঁ সেইটো বেয়া পায়ো লাভ নাই ঠিক আছে ওকে তো এতিয়া আমি চাম কি আগতে আমি আৰ্টিকল নাম্বাৰ 16ত 8 হৈ আছিলোঁ 16টো হয়নে আৰ্টিকল নাম্বাৰ 16ৰ পৰা এবাৰ আকৌ আৰম্ভ কৰি দিওঁ আৰ্টিকল 16তে আমি 8 হৈছিল ওকে তো 16ত কি আছিলে স্যাৰ 16ত আপুনি কোৱা মতে কি আছিলে যে ইকুৱেল অপৰচুনিটি ইন পাব্লিক এংগেজমেণ্ট বা পাব্লিক কি হ'ব এমপ্লয়মেণ্ট তুমি কি লিখিবা হেডিংটো ধুনীয়াকৈ যে ইকুৱেল অপৰচুনিটিজ ইন পাব্লিক এমপ্লয়মেণ্ট ইকুৱেল অপৰচুনিটিজ কি লিখিব লাগিব ইকুৱেল অপৰচুনিটিজ ইন কি হ'ব পাব্লিক এমপ্লয়মেণ্টৰ ক্ষেত্ৰত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সকলোকে সমান সুবিধা দিব লাগিব সেই বুলি মেট্ৰিক পাছৰ এজন ল'ৰা আৰু গ্ৰেজুৱেশ্যন কৰা এজন ল'ৰাই দুইটা মানে এটা সেম লেভেলৰ পোষ্টত যদি এপ্লাই কৰে যিটো পোষ্টৰ ৰিকুৱাৰমেণ্ট যদি গ্ৰেজুৱেশ্যন থাকে তেতিয়া আকৌ মেট্ৰিক পাছ কৰা ল'ৰাটো কি কৰা হ'ব আঁতৰাই দিয়া হ'ব তুমি সেই বুলি ক'ব নোৱাৰিবা যে ছাৰ আপুনি কৈছিলে যে সংবিধানত ইকুৱেল অপৰচুনিটি কথা আছে সেইটো নহ'ব তোমাৰ সেম ক্ষেত্ৰ আছে তোমাৰ ঠিক আছে পাৰিব ইয়াত তোমাক ক'ত নোৱাৰিব ৰিলিজনৰ ওপৰত বেছ কৰি পেলাই তোমাৰ ৰেচৰ ওপৰত বেছ কৰি পেলাই প্লেচ অফ বাৰ্থৰ ওপৰত বেছ কৰি কাষ্টৰ ওপৰত বেছ কৰি ছেক্সৰ ওপৰত বেছ কৰি কৰিব নোৱাৰিবা তুমি কাকো ডিছক্ৰিমিনেট কৰিব নোৱাৰিবা তো এইখিনি তোমাৰ দিবই লাগিব তো এই ৰিলিজন চাই পেলাই তুমি বোলে ধৰ্ম চাই যদি তুমি মানে ক'ৰবাত কাম নিদিয়া তো এইবিলাক চৰকাৰী সুবিধা দেই ঠিক আছে চবকে তোমাৰ পাব্লিক এমপ্লয়মেণ্টৰ কথা কোৱা হৈছে চৰকাৰী সুবিধাৰ ক্ষেত্ৰত কথা কোৱা হৈছে চৰকাৰী চেক্টৰৰ কথা কোৱা হৈছে ঠিক আছে ইন গ্ৰাউণ্ডছ অফ তুমি লিখিব পাৰা লগতে ইন গ্ৰাউণ্ডছ অফ কি হ'ব ৰিলিজন ধৰ্ম চাই পেলাই তুমি কাকো সুবিধা নিদিয়াকৈ থাকিব নোৱাৰিবা ৰিলিজন লিংগ চাই পেলাই কাষ্ট চাই পেলাই ঠিক আছে তোমাৰ ৰেচ চাই পেলাই তুমি প্লেচ অফ বাৰ্থ চাই পেলাই তুমি কাকো এপইণ্টমেণ্টত বাধা দিব নোৱাৰিবা কি হ'ব লাগিব তুমি কোনো এপইণ্টমেণ্টত তুমি বাধা দিব নোৱাৰিবা এইটো আছিলে আৰ্টিকল নাম্বাৰ 16 ঠিক আছে ইয়াত তোমাৰ কেইটামান ভাগ আছে তো সেইখিনি আমি জানিব লাগিব প্ৰথমটো হ'ল যে ইকুৱেল অপৰচুনিটি দিব লাগিব তো আমি গম পালোঁ যে প্ৰথম পাৰ্টটো কৈছে যে ইকুৱেল অপৰচুনিটি ইয়াত দিবই লাগিব কি দিব লাগিব ইকুৱেল অপৰচুনিটি তুমি দিবই লাগিব ঠিক আছে 2 নম্বৰ তোমাৰ ক'লে যে কি বুলি তোমাৰ এই যে মই লিখিলোঁ ছেকেণ্ড লাইনটো তাত পাৰ্ট নাম্বাৰ মানে এই আৰ্টিকল নাম্বাৰ 16 সাব আৰ্টিকল 2ত লিখা আছে যে ইন গ্ৰাউণ্ডছ অফ ৰিলিজন তো তোমাৰ কি হ'ব ৰিলিজনৰ ওপৰত বেছ কৰি তুমি কি কৰিব নোৱাৰিবা ৰিলিজন এইকেইটা কথা ইয়াত লিখা আছে ঠিক আছে ৰিলিজন সেক্স কাষ্ট আৰু তোমাৰ কি হৈ যাব ৰেচ প্লেচ অফ বাৰ্থ এইকেইটাৰ ওপৰত তুমি কৰিব নোৱাৰিবা ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰিবা আৰ্টিকল নাম্বাৰ 2 মানে ইয়াৰে সাব আৰ্টিকলত লিখা আছে ঠিক আছে একেলগে বুজি পালা 3 নম্বৰত কিন্তু লিখা আছে আকৌ চাবা তোমাৰ ইয়াত ক'লে যদিও যে ইকুৱেল অপৰচুনিটি দিব লাগিব কিন্তু ষ্টেট আৰু তোমাৰ পাৰ্লিয়ামেণ্টে ল বনাব পাৰিব যিকোনো প্ৰভিজনৰ ওপৰত বেছ কৰি পেলাই তো তুমি কি লিখিব লাগিব যে পাৰ্লিয়ামেণ্ট মেক্স লজ তো কোনটো জেগাৰ কোনটো মানুহৰ কাৰণে সেই পোষ্টখিনি আহিছে যদি এনেকৈ নিৰ্ধাৰিত কৰি দিয়ে যে আমুক জেগাৰ বোলে অকল তিতাবৰৰ মানুহখিনিৰ কাৰণেহে এইখিনি চাকৰি ওলাইছে তো তুমি তেতিয়া ক'ব নোৱাৰিবা যে মোক কিয় এপ্লাই কৰিব নিদিয়ে মইতো যোৰহাটৰ হয় মইতো ডিব্ৰুগড়ৰ হয় তো সেইটো তোমাৰ ল বনাই দিব তেতিয়া ঠিক আছে তো কিবা তোমাৰ পাৰ্লিয়ামেণ্ট মেক লজ ঠিক আছে তো এই যিকোনো প্ৰভিজনৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টে ল বনাব পাৰিব এইখিনি তোমাৰ লিমিটেশ্যন আমি জানো যে ফাণ্ডামেণ্টেল ৰাইটত কি থাকে তোমাৰ লিমিটেশ্যনছ থাকে হয়নে পাৰ্লিয়ামেণ্ট মে মেক
লজ ঠিক আছে তো পাৰ্লিয়ামেণ্ট তোমাক কি বনাব পাৰিব লজ বনাব পাৰিব এই ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত অকল এইটোৱে নহয় তোমাৰ ষ্টেটেও বনাব পাৰিব ষ্টেট কেন ইম্প্ৰুভ ষ্টেট কেন মেক প্ৰভিজনছ ফৰ ৰিজাৰ্ভেশ্যন তাৰমানে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত বোলে ৰিজাৰ্ভেশ্যন দিব বোলে উইমেনৰ কাৰণে আছে বা সেইডোখৰ যে SC ST কাৰণে আছে তুমি ক'ব নোৱাৰিবা যে আমাক কিয় ইকুৱেল আমাক কিয় অপৰচুনিটি দিয়া নাই পাব্লিক এমপ্লয়মেণ্টত তো এইখিনি লিমিটেশ্যন হৈ গ'ল যে কি কৰিব পাৰিব যে ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰিব ষ্টেট তুমি কি লিখিব লাগিব ষ্টেট মেক provisions on reservation তো সংৰক্ষণ কৰিব পাৰিব তেওঁলোকে কৰিব ষ্টেটে তোমাৰ এইবিলাক বনাব পাৰিব তুমি কিন্তু ক'ব নোৱাৰিবা তেওঁলোক কোনেও বাউণ্ড কৰিব নোৱাৰে তেওঁলোক কোনেও ষ্টপ কৰিব নোৱাৰে ঠিক আছে আৰু যদি প্ৰমোশ্যনৰ ক্ষেত্ৰত কিবা আহে তো বোলে চিনিয়ৰিটি বেছত প্ৰমোশ্যন হ'ব না কোৱালিফিকেশ্যনৰ বেছত তো সেইবিলাক তোমাৰ ষ্টেটে বনাব তো ষ্টেট কেন মেক প্ৰভিজনছ ফৰ প্ৰমোশ্যন অলছ' তুমি লিখিব লাগিব যে ষ্টেট কেন মেক laws provisions for কি হ'ব তোমাৰ প্ৰমোশ্যন তো প্ৰমোশ্যনৰ কাৰণে তোমাৰ কি হ'ব তেওঁলোকে ল বনাব কেনেকৈ কি কৰিব তেওঁলোকে এইবিলাক জানিব ঠিক আছে তো এইকেইটা হৈ গ'ল তোমাৰ কি লিমিটেশ্যনছ আমি জানিব লাগিব আৰ্টিকল নাম্বাৰ 16 আমি এইখিনিতে এৰিছোঁ ঠিক আছে তো 16 নাম্বাৰ আৰ্টিকল আমি কি হৈছে আমি কমপ্লিট কৰিছোঁ তো 17 নাম্বাৰ আৰ্টিকল চাম এতিয়া 17 নাম্বাৰ আৰ্টিকলত কি আছে স্যাৰ টাইটেলৰ কথা আছে হয় জানো নে আনটাচেবিলিটি কথা আছে আনটাচেবিলিটি কথা আছে 17ত একেবাৰে সহজে 17ত তোমাৰ কোনো ধৰণৰ কি দিব নোৱাৰিব কোনো ধৰণৰ তোমাৰ ভেদভাৱ ৰাখিব নোৱাৰিব তো কি হ'ব প্ৰহিবিশ্যন অফ আনটাচেবিলিটি তো আৰ্টিকল নাম্বাৰ 17 কি হ'ব প্ৰহিবিশ্যন অফ আনটাচেবিলিটি কি লিখিব লাগিব প্ৰহিবিশ্যন মানে বাধা দিয়া হয়নে প্ৰহিবিশ্যন মানে বন্ধ কৰা প্ৰহিবিশ্যন অফ আনটাচেবিলিটি কোনো ধৰণৰ তোমাৰ কি অস্পৃশ্য ৰাখিব নোৱাৰিব ঠিক আছে কোনো অস্পৃশ্য তুমি কাকো চুব নোৱাৰা তলৰ জাতি উপজাতি এইবিলাক তুমি ক'ব নোৱাৰিবা তো এইবিলাক যদি কোৱা তোমাৰ কি হ'ব জেল হ'ব ছাৰ ক'ভিডৰ সময়ত দেখোন আমি চুইছিলোঁ ক'ভিডৰ সময়ত দেখোন আমি নচুহি আহিলে কওঁ যা মুছল নাহি বুলি চুব নোৱাৰোঁ সেইটো কেছটো কৰিব নেকি নকয় সেইটো মেডিকেল কেছ হ'ব ঠিক আছে সেইটো ইমাৰ্জেঞ্চি তুমি এইটো কৰিব লাগিব তোমাক কিয় মেডিকেল কেছৰ আণ্ডাৰত পৰিলে মানে তুমি সেইটো কাম কৰিব পাৰিবা তো এইটো কি হ'ব তোমাৰ প্ৰহিবিশ্যন অফ আনটাচেবিলিটিত পঢ়িব লগা বিশেষ একো নাই যে অস্পৃশ্যতা তুমি বৰ্জন কৰিব লাগিব তুমি কি লাগিব অস্পৃশ্যতা বৰ্জন কৰিব লাগিব কালাৰ কি হৈ গ'ল পৰি আছে নেকি আচ্ছা কি হ'ব তোমাৰ এইটো অস্পৃশ্যতা বৰ্জন তুমি কি লিখিব লাগিব অস্পৃশ্য লিখিব পোৱা যাবনে মোৰ দ্বাৰা অস্পৃশ্যতা ভুল হ'ব পাৰে তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী দেই অস্পৃশ্যতা বৰ্জন মই অসমীয়া মিডিয়ামৰে আছিলোঁ কিন্তু বহুত সময় যেতিয়া এটা ছাবজেক্টৰ লগত টাচটো নাইকিয়া হৈ যায় তেতিয়া অলপ দিগদাৰ হয় ঠিক আছে অস্পৃশ্যতা যদি লিখা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে এইটো শুদ্ধ কৰি ল'ব কাইণ্ডলি মোক গালি নাপাৰিব ঠিক আছে অ'কে অস্পৃশ্যতা বৰ্জন অ'কে তো আৰ্টিকল নাম্বাৰ 17ত আমাৰ এইখিনিলৈকে হৈ গ'ল তো মোক এতিয়া কমেণ্টত লাগে যে আৰ্টিকল নাম্বাৰ 18ত কি আছে আৰু তাত আমি কি বিষয়ে পঢ়িবলৈ পাম কমেণ্ট মি ফাৰ্ষ্ট আৰ্টিকল নাম্বাৰ 18ত কি আছে একবাৰ কমেণ্টত জনাব য়েছ এবলিশ্যন অফ টাইটেলছ তো ক্লাছটো বেছি দীঘলীয়া আজি কৰিব নোৱাৰিম যিহেতু মোৰ অফলাইন ক্লাছেছ থাকে মই যাব লাগিব মোৰ কোচিঙলৈ ঠিক আছে তো সেইকাৰণে আজি আমি আৰ্টিকল নাম্বাৰ 18তে ক্লাছটো শেষ কৰিম দেন তো আৰ্টিকল নাম্বাৰ 18ত কি আছে এবলিশ্যন অফ টাইটেলছ কি আছে এবলিছ কৰা এবলিশ্যন অফ টাইটেলছ abolition of titles TITLES abolition of titles ঠিক আছে তাৰমানে উপাধিৰ অন্ত কৰা ঠিক আছে কোন ধৰণৰ উপাধি তুমি ৰাখিব নোৱাৰিবা এই স্পেলিংটো মই মানে চফা কৰিছোঁ মোৰ নিজৰ ভুল লাগি আছে সেইকাৰণে মই চাই থাকিব বিচৰা নাই ঠিক আছে তো কি হৈছে এবলিশ্যন অফ টাইটেলছ হ'ব তো এবলিশ্যন অফ টাইটেলছত আমি কি হ'ব উপাধি অন্ত হ'ব লাগিব কোনো ধৰণৰ উপাধি ৰাখিব নোৱাৰিব ঠিক আছে তো ষ্টেটে কোনো ধৰণৰ উপাধি প্ৰভাইড কৰিব নোৱাৰিব ইট প্ৰহিবিটছ তুমি লিখিব লাগিব যে ইট প্ৰহিবিটছ টাইটেলছ ঠিক আছে এণ্ড নেক্সট 4 তোমাৰ প্ৰভিজন ইয়াত তোমাৰ 4টা প্ৰভিজনৰ কথা ক'ব ইয়াত তোমাৰ ক'ব যে ষ্টেটক কি নিদিব যে তুমি ইয়াত লিখিব লাগিব যে ইট প্ৰহিবিটছ ষ্টেট ফ্ৰম কনফাৰিং এনি টাইটেল তুমি একো টাইটেল দিয়াৰ পৰা ষ্টেটক বিৰত থাকিবলৈ কৈছে ঠিক আছে তোমাৰ কি কৈছে যে ইট প্ৰহিবিটছ ষ্টেট
from conferring any title তুমি কি ক'ব নোৱাৰিবা যে চৰকাৰ কৈছে যে তুমি একো টাইটেল কি ক'ব নোৱাৰিবা দিব নোৱাৰিবা ঠিক আছে মানে কাক দিব নোৱাৰিবা ভাৰতৰ মানুহক দিব নোৱাৰিবা এক্সেপ্ট মিলিটাৰী এণ্ড একাডেমি ঠিক আছে তুমি মিলিটাৰী আৰু একাডেমিৰ বাহিৰে মিলিটাৰী এক্সেপ্ট তোমাৰ কি হ'ব মিলিটাৰীক তুমি দিব পাৰিবা এক্সেপ্ট তোমাৰ কি হ'ব মিলিটাৰী আৰে কি হ'ল ৰেটটো চুজ কৰিলে ৰেটটো নাহে যে ক'ত কি আছে আচ্ছা পেনে টাচ কৰিব লাগিব বহুত নাটক মিলিটাৰী তো মিলিটাৰী আৰু তোমাৰ কি হ'ব একাডেমি মানে তুমি একাডেমি ৰিলেটেড পঢ়া শুনা ৰিলেটেড ডক্টৰ ঠিক আছে একাডেমি ঠিক আছে তোমাৰ কি হ'ব ডক্টৰেট যিবিলাক উপাধিবিলাক তো অহাৰ লগত উপাধি দিব পাৰিবা আৰু তুমি আৰ্মি বা চলজাৰ বা মানে মিলিটাৰীৰ লগত জড়িত যিবিলাক আছে বা মানে পুলিচ প্ৰশাসন আছে তো তেওঁলোকক সেই অকল টাইটেল দিব পাৰিব বাকী জনসাধাৰণক কি দিব নোৱাৰিব কোনো ধৰণৰ উপাধি দিব নোৱাৰিব হৈ গ'ল ওকে আৰ্টিকল নাম্বাৰ 18 সাব আৰ্টিকল 1 এই বিষয় লিখা আছে 2 নম্বৰ লিখা আছে যদি কোনোবা বাহিৰৰ মানুহ ঠিক আছে তুমি ধৰি লোৱা ফাৰ্ষ্টত তুমি এইটো লিখা যদি কোনোবা ভাৰতৰ মানুহে ভাৰতত আছে ভাৰতৰ মানুহ অবভিয়াছলি ভাৰত থাকিব তো কোনো ভাৰতৰ মানুহক তাৰমানে চিটিজেনছ অফ ইণ্ডিয়াই বাহিৰৰ কোনো ধৰণৰ উপাধি গ্ৰহণ কৰিব নোৱাৰিব ঠিক আছে তো তুমি লিখিব লাগিব যে কোনো ধৰণৰ ফৰেন টাইটেল ইণ্ডিয়ান চিটিজেনে একচেপ্ট কৰিব নোৱাৰিব ইট প্ৰহিবিটছ তুমি লিখিব লাগিব ইট প্ৰহিবিটছ ইণ্ডিয়ান it prohibits citizens from accepting foreign title তুমি কি ক'ব নোৱাৰিবা একচেপ্ট কৰিব নোৱাৰিবা ঠিক আছে থাৰ্ডটো ভাবি লোৱা তুমি কোনোবা ফৰেনাৰ আমাৰ ভাৰতত চাকৰি কৰি আছে বহুত তোমাৰ ৰেয়াৰ কেছত তোমাৰ কিছুমান পোষ্টত হোল্ড কৰিবলৈ দিয়া হয় কিছুমান প্ৰাইভেট সেক্টৰত তোমাৰ ফৰেনাৰ আহি পেলাই চাকৰি কৰে আমাৰ কিছুমান গভৰ্ণমেণ্ট সেক্টৰটো বহুত ৰেয়াৰ কথা তোমাৰ কি হয় গভৰ্ণমেণ্ট অফিচত তোমাৰ কি ৰেয়াৰ একদম ৰেয়াৰ দেই খুব কম মানে কি হয় ব্ৰিটিছ মানে বাহিৰৰ মানুহ আহি পেলাই চাকৰি কৰে তো সিহঁতে ফৰেনাৰবিলাকে তোমাৰ কি ক'ব নোৱাৰিব কোনো বাহিৰৰ যদি বেলেগ কাণ্ট্ৰি যদি কিবা এটা বঁটা বা কিবা টাইটেল দিব খোজে প্ৰেচিডেণ্টৰ প্ৰায়ৰ কনচেণ্ট নোহোৱাকৈ কিন্তু তেওঁ ল'ব নোৱাৰিব ঠিক আছে তুমি কি লিখিব লাগিব ইট প্ৰহিবিটছ ফৰেন person if he appointed in India it prohibits foreign person to accept foreign title without president's consent ভাৰতৰ ৰাষ্ট্ৰপতি তুমি কি নোলোৱাকে পাৰমিশন নোলোৱাকে কোনো বাহিৰৰ মানুহ যদি ভাৰতত আছে কি কৰিব নোৱাৰিব কোনো ধৰণৰ টাইটেল বাহিৰৰ পৰা গ্ৰহণ কৰিব নোৱাৰিব আৰ্টিকল নাম্বাৰ 18 সাব ক্লজ 3 আৰু 4ত এটা মেনশন আছে যে ভাৰতীয় মানুহেও নোৱাৰিব ঠিক আছে তো ভাৰতীয় মানুহে নোৱাৰিব মই লিখিলো তো এইটো এটা ইয়াতে সোমাই যাব ঠিক আছে তো ভাৰতৰ মানুহে তোমাৰ কি নোৱাৰিব যে নো চিটিজেন কোনো চিটিজেনে প্ৰেচিডেণ্টৰ প্ৰায়ৰ মানে পাৰমিশন নোহোৱাকৈ কি ক'ব নোৱাৰিব বাহিৰৰ কোনো ধৰণৰ টাইটেল ল'ব নোৱাৰিব ঠিক আছে তো ৰাইট টু ফ্ৰীডমৰ পৰা আমি নেক্সট ক্লাছত কণ্টিনিউ কৰিম যে ৰাইট টু ফ্ৰীডমত কি আছিলে আমি নেক্সট ক্লাছত চাম তো এইটো ক্লাছত আমি এইটোলৈকে ৰাখিছোঁ নেক্সট ক্লাছত এবাৰ মোক ৰিমাইণ্ড কৰি দিব আপোনালোকে যে আৰ্টিকল 19 পৰা আছে ক'ৰ পৰা আছে আৰ্টিকল 19 পৰা আছে ঠিক আছে আৰ্টিকল 9 কি আছে ফ্ৰীডম হয় না ৰাইট টু ফ্ৰীডমৰ পৰা আমি কি চাম আমি নেক্সট ক্লাছত চাম যদি ক্লাছটোত 1% হ'লেও আপুনি কিবা এটা পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি গ'লে একো লোকচানো নহয় নকৰিলেও আপোনাৰ কথা তেনেকৈ ক্লাছ কৰি আছোঁ আৰু কৰি যাম ঠিক আছে আৰু যদি গোটেই কমপ্লিট কোৰ্চটো লাগে আপুনি এপত জইন কৰিব খুব মিনিমাম ফিজ এটা দি পেলাই আপুনি এপত গোটেই ভাৰতীয় সংবিধান এইদৰে অসমীয়া ইংৰাজী ডিটেইল পঢ়িবলৈ পাব আৰু শেষত আপুনি মক টেষ্টৰ লগতে বহুতখিনি PDF আপোনাৰ কাৰণে দি দিয়া হ'ব আৰু ডেইলি ক্লাছৰ PDF আপোনাৰ ডেইলি এপত কি হয় আপলোডেড হৈ যায় এইখিনিৰ কাৰণে আপুনি এবাৰ চাব আৰু মই এইটো নকওঁ যে আপোনাক আজিয়ে মোক ক্লাছটো লওক কাৰণ সকলোৰে কষ্টৰ পইচা গোটেই অসমত যিমানবোৰ কোচিং চেনেল আছে ইউটিউব চেনেল আছে আপুনি সকলোতে এবাৰ ঘূৰক সকলো চেনেল এবাৰ চাওক যদি ইয়াতকৈ ক'ৰবাত বেটাৰ পায় মই কিনি দিম আপোনাক সেই কষ্ট ঠিক আছে থেংক ইউ ভেৰি মাছ জয় অসম ওকে লাইভটো কাট কৰি দিব